Hello dear aspirant, এই ভিডিওটিত আলোচনা কৰা হ'ব most important multiple choice questions for Assam Police and DME exam. So, if you are an aspirant of Assam Police and DME exam, you can watch this video till the end. So, to the first question you can see, which word is the antonym of arrival? Arrival or antonym word কোনটো হয়? অপশন কেটার ভিতৰত ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন সি হ'ব ডিপাৰেচাৰ কাৰণ এৰাইভেল মানে কোনো ঠাইত উপস্থিত হোৱা আৰু ডিপাৰেচাৰ হৈছে কোনো ঠাইৰ পৰা আঁতৰি যোৱা Next question. Choose the correct punctuation mark for the sentence. Have you seen my school bag? এই সেন্টেন্সটো আপোনালোকে চাব পাৰিছে এইটো এটা প্ৰশ্নবোধক সেন্টেন্স হয় সো ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন সি টো আপোনালোকে চাব পাৰিছে এটা কোৱেশ্চন মাৰ্ক নেক্সট কোৱেশ্চন আইডেন্টিফাই দ্য এপ্ৰোপ্ৰিয়েট কালেক্টিভ নাউন ফৰ বিচ মৌমাখিৰ কালেক্টিভ নাউন কি হ'ব অপশন কেইটাৰ ভিতৰত আপোনালোকে চাব পাৰিছে ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন বি হ'ব সোয়ার্ম মৌমাখিৰ কালেক্টিভ নাউন হ'ব সোয়ার্ম নেক্সট কোৱেশ্চন হোৱাট ডাজ হ্যাং আপ দ্য বুটস মিন হ্যাং আপ দ্য বুটস অৰ অৰ্থ কি ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন সি হ'ব ৰিটায়াৰ ফ্ৰম এক্টিভ লাইফ হ্যাং আপ দ্য বুটছৰ অৰ্থ হৈছে সক্ৰিয় জীৱনৰ পৰা অৱসৰ লোৱা নেক্সট কোৱেশ্চন আইডেন্টিফাই দ্য সিনোনিম অফ একুৰেট একুৰেটৰ সিনোনিম কোনটো হ'ব ইয়াৰ কারেক্ট অপশনটা আপোনালোকে নিশ্চয় জানে ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন ডি হ'ব কারেক্ট হৈছে একুৰেটৰ সিনোনিম নেক্সট কোৱেশ্চন হুইচ ইজ দ্য কারেক্ট স্পেলিং ফৰ এ এনুৱেল ডে ডেট লিষ্ট কোনটো কারেক্ট স্পেলিং হয় সো ইফ ইউ আর থিংকিং অপশন বি দেন ইউ আর টোটালি কারেক্ট ক্যালেন্ডার ইয়াৰ কারেক্ট স্পেলিংটো হ'ব CALENDAR নেক্সট কোৱেশ্চন fill in the blank Yasmin dash on paying the bill for her whole group ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন ডি হ'ব ইনসিস্টেড কাৰণ ইয়াৰ অৰ্থটো আপোনালোকে ইয়াত পঢ়ি চাব পাৰিছে ইয়াসমিন সমগ্ৰ দলৰ বিল পৰিশোধ কৰিবলৈ জোৰ কৰি ক'লে ইনসিস্টেডৰ অৰ্থ হৈছে জোৰ কৰি কোৱা সো ইয়াৰ কারেক্ট অপশনটো ডি হৈছে নেক্সট কোৱেশ্চন হুইচ ওয়ার্ড ইন দ্য ফলোইং লিস্ট ইজ এ ভার্ব তলৰ কোনটো এটা ভার্ব হয় অপশন এ আছে রান বি ব্ল্যাক সি ফাস্টার এন্ড ডি হিউম্যান ইফ ইউ নো হুইচ ইজ দ্য কারেক্ট অপশন ইউ ক্যান কমেন্ট বিলো ইয়াৰ কারেক্ট অপশনটা হয় অপশন এ হয় রান নেক্সট কোৱেশ্চন আইডেন্টিফাই দ্য প্রিপজিশন ইন এই সেন্টেন্সটোত কোনটো প্রিপজিশন হয় আপোনালোকে বাছি উলিয়াব লাগে আপোনালোকে সেন্টেন্সটো পঢ়ি চাব পাৰিছে দ্য ম্যান ইজ স্লিপিং অন এ কোট ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন এ হ'ব অন এটা প্রিপজিশন হয় এটা আপোনালোকে জানে নেক্সট কোৱেশ্চন হুইচ কিংডম অফ ইণ্ডিয়া হেড ইনফ্লুয়েন্স এক্সটেন্ডেড টু সাউথ ইষ্ট এছিয়ান ৰিজন ভাৰতবৰ্ষৰ কোনখন সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত হৈছিল ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন ডি হ'ব চল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং মুছলিম কমাণ্ডাৰ্ছ ডিড মুলা গাভৰু ফাইট উইথ নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিপক্ষে মুলা গাভৰুৱে যুদ্ধ কৰিছিল অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন বি হ'ব তুৰ্বক মুলা গাভৰুৱে তুৰ্বকৰ সৈতে যুদ্ধ কৰিছিল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং হেজ দ্য নীতি আয়োগ ৰিপ্লেছড নিম্নলিখিত কোনটোৰ ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন ডি হ'ব প্লেনিং কমিশন অৰ্থাৎ পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ দ্য কেপিটেল সিটি অফ ছত্তীশগড় নিম্নলিখিত সমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ অপশন এ আছে ৰায়পুৰ বি ৰাঞ্চি সি ভগলপুৰ এণ্ড ডি দেহৰাদুন ইফ ইউ আৰ থিংকিং এবাউট অপশন এ দেন ইউ আৰ টোটালি কারেক্ট ৰায়পুৰ হৈছে ছত্তীশগড়ৰ ৰাজধানী চহৰ ঠিক আছে নেক্সট কোৱেশ্চন আলেকজেণ্ডাৰ ৱাজ ফ্ৰম হুইচ এনচিয়েণ্ট কিংডম আলেকজেণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ আছিল ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন সি হ'ব মেচিডোনিয়া আলেকজেণ্ডাৰ মেচিডোনিয়া ৰাজ্যৰ আছিল ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং কাউন্ট্ৰিজ ডাজ আসাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ নিম্নলিখিত কোনখন দেশৰ সৈতে অসম আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ ইয়াৰ কারেক্ট অপশনটা আপোনালোকে নিশ্চয় জানে ইয়াৰ কারেক্ট অপশনটা হ'ব অপশন বি হ'ব ভূটান অসমে ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে নেক্সট কোৱেশ্চন
Which of the following districts of Assam is in the Borak Valley? নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব হাইলাকান্দি। ইয়াত আপোনালোকে চাব পাৰিছে বৰাক উপত্যকাত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখন জিলা অৱস্থিত। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব হাইলাকান্দি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য। নেক্সট কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজড ফৰ মেজাৰিং এটমস্ফিয়াৰিক প্ৰেছাৰ? বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যন এ আছে হাইড্ৰমিটাৰ, বি আছে অল্টিমিটাৰ, চি আছে বেৰমিটাৰ এণ্ড ডি আছে থাৰ্মোমিটাৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব বেৰমিটাৰ। বায়ুমণ্ডলৰ চাপ জুখিবলৈ বেৰমিটাৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, আলি আই লৃগাং ইজ এ ফেষ্টিভেল অফ হুইচ কমিউনিটি? আলি আই লৃগাং কোন সম্প্ৰদায়ৰ উৎসৱ? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব মিচিং। আলি আই লৃগাং মিচিং সম্প্ৰদায়ৰ এটা উৎসৱ হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ এ গ্লেচিয়াৰ? হিমবাহৰ প্ৰধান উপাদান কি? অপশ্যন এ আছে লাভা, বি আছে সল্ট ৱাটাৰ, চি আছে আইচ এণ্ড ডি আছে ৰেইন ফৰেষ্ট। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব আইচ, অৰ্থাৎ বৰফ হৈছে হিমবাহৰ প্ৰধান উপাদান। নেক্সট কুৱেশ্যন, হাউ মেনি কাউণ্ট্ৰিজ ডাজ ইণ্ডিয়া শ্বেয়াৰ লেণ্ড বৰ্ডাৰ্ছ উইথ? ভাৰতবৰ্ষই কেইখন দেশৰ স্থলসীমা স্পৰ্শ কৰে? দিছ ইজ ভেৰি ইজি কুৱেশ্যন, আপোনালোকে জানে নিশ্চয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 7। ভাৰতবৰ্ষই 7খন দেশৰ সৈতে স্থলসীমা স্পৰ্শ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট? কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব মিকিৰ হিলছ ডিষ্ট্ৰিক্ট। মিকিৰ পাৰ্বত্য জিলা হৈছে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম। নেক্সট কুৱেশ্যন, মেকমোহন লাইন ছেপাৰেটছ হুইচ টু কাউণ্ট্ৰিজ? মেকমোহন সীমাৰেখাই কোন দুখন দেশক পৃথক কৰে? অপশ্যন এ আছে আফগানিস্তান এণ্ড পাকিস্তান, বি আছে ইণ্ডিয়া এণ্ড চাইনা, চি হ'ব ম্যানমাৰ এণ্ড বাংলাদেশ এণ্ড ডি হ'ব ভিয়েটনাম এণ্ড থাইলেণ্ড। আপোনালোকে ইয়াত অলপ চাব পাৰিছে, অলপ মিষ্টেক হৈছে। অপশ্যন ইয়াত বি হ'ব লাগিছিল আৰু অপশ্যন ইয়াত চি হ'ব লাগিছিল। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ইণ্ডিয়া এণ্ড চাইনা। মেকমোহন সীমাৰেখাই ইণ্ডিয়া আৰু চাইনাক পৃথক কৰে। নেক্সট কুৱেশ্যন, কথাকলি ইজ এ ডেন্স ফৰ্ম অফ হুইচ ষ্টেট? কথাকলি কোনখন ৰাজ্যৰ এক নৃত্য শৈলী? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব কেৰেলা। কেৰেলাৰ নৃত্য হৈছে কথাকলি, মনত ৰাখিব। নেক্সট কুৱেশ্যন, গোভা ৰজা ইজ দ্য টাইটেলাৰ কিং অফ হুইচ কমিউনিটি? গোভা ৰজা কোন সম্প্ৰদায়ৰ উপাধি ৰজা? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব আহোম। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ নন এজ দ্য ককপিট অফ ইউৰোপ? নিম্নলিখিত কোনখন দেশক ইউৰোপৰ ককপিট ৰূপে জনা যায়? অপশ্যন এ আছে ছুইজাৰলেণ্ড, বি আছে বেলজিয়াম, চি আছে স্পেইন এণ্ড ডি আছে পৰ্তুগাল। ইয়াৰ কাৰেক্ট অপশ্যন কোনটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক অতি সোনকালে। কিছুমান কুৱেশ্যন চাই আপোনালোকে ভয় কৰিব নালাগে, কাৰণ দুটা এটা কুৱেশ্যন অতি টান আহে আৰু বাকীখিনি কুৱেশ্যন সহজে আহে। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো যদি আপোনালোকে জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। চ' ইফ ইউ আৰ থিংকিং এবাউট অপশ্যন বি দেন ইউ আৰ ট'টেলি কাৰেক্ট। বেলজিয়াম হৈছে ইউৰোপৰ ককপিট ৰূপে জনা যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং শ্বিপ পাছেছ কানেক্ট এছিয়া উইথ ইউৰোপ? নিম্নলিখিত কোনটো সমুদ্ৰপথে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চুৱেজ কেনেল। চুৱেজ খালে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে, মনত ৰাখিব এই কুৱেশ্যনটো। নেক্সট কুৱেশ্যন, হুইচ কমিউনিটি অফ আছাম হেজ চকলং ছিষ্টেম অফ ৱেডিংছ? অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে জানে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব আহোম। নেক্সট কুৱেশ্যন, হুইচ ডাইনেষ্টি ৰুল্ড দ্য লংগেষ্ট ইন এনচিয়েণ্ট আছাম ৰিজন? প্ৰাচীন অসম মুলুকত কোন বংশই সৰ্বাধিক কাল শাসন কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন
এ অপশ্যন এ হ'ব দ্য আহোমছ আহোমে আটাইতকৈ বেছি সময় প্ৰাচীন অসমত শাসন কৰিছিল মনত ৰাখিব এই কুৱেশ্যনটো নেক্সট কুৱেশ্যন হুইচ কিংডম ডিড সতী সাধনী বিলং টু সতী সাধনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত আছিল অপশ্যন এ আছে কোচ ৰাজ্য বি আছে আহোম ৰাজ্য চি আছে ডিমাচা ৰাজ্য এণ্ড ডি আছে চুতীয়া ৰাজ্য ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব চুতীয়া কিংডম নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল অপশ্যন এ আছে জৰ্জ ৱাশ্বিংটন বি আছে থমাছ জেফাৰচন চি আছে আব্ৰাহাম লিংকন এণ্ড ডি আছে বেঞ্জামিন ফ্ৰেংকলিন ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব জৰ্জ ৱাশ্বিংটন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি দিছ কুৱেশ্যন ইজ মষ্টলি ৰিপিটেড ইন এনি কম্পিটিটিভ এক্সাম অফ আছাম নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে হোৱাট ইজ দ্য ইন্ট্ৰডাকশ্যন টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কল্ড ভাৰতীয় সংবিধানৰ আৰম্ভণি অংশ কি বুলি কোৱা হয় ভাৰতীয় সংবিধানৰ প্ৰথম পেজত যি লিখা থাকে তাক কি বুলি কোৱা হয় অপশ্যন এ আছে দ্য প্ৰিএম্বুল বি আছে দ্য প্ৰিফেচ চি আছে দ্য ইন্ট্ৰডাকশ্যন এণ্ড ডি আছে দ্য ফাৰ্ষ্ট পেজ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব দ্য প্ৰিএম্বুল অৰ্থাৎ প্ৰস্তাৱনা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট মেন মেড ছেটেলাইট প্ৰথম মানৱ নিৰ্মিত উপগ্ৰহৰ নাম কি ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব স্পুটনিক 1 আছিল প্ৰথম মানৱ নিৰ্মিত উপগ্ৰহ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম অসমৰ সৰ্বোচ্চ নাগৰিক সন্মান কোনটো অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব আছাম বৈভৱ অৰ্থাৎ অসম বৈভৱ হৈছে অসমৰ আটাইতকৈ সৰ্বোচ্চ নাগৰিক সন্মান নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য ভাৰত ৰত্ন প্ৰথম অসমীয়া ব্যক্তিক কোনজনে ভাৰত ৰত্ন লাভ কৰিছিল অপশ্যন এ আছে গোপীনাথ বৰদলৈ বি আছে ভূপেন হাজৰিকা চি আছে হোমেন বৰগোহাঁই এণ্ড ডি আছে বিষ্ণু প্ৰসাদ ৰাভা ডু ইউ ন' হুইচ ইজ দ্য কাৰেক্ট অপশ্যন ইফ ইউ আৰ থিংকিং এবাউট অপশ্যন এ দেন ইউ আৰ ট'টেলি কাৰেক্ট গোপীনাথ বৰদলৈয়ে প্ৰথম ভাৰত ৰত্ন লাভ কৰিছিল অসমৰ পৰা ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে হুইচ কাউণ্ট্ৰি অন দ্য ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 কোনখন দেশে ICC ক্ৰিকেট বিশ্বকাপ 2023ত জয়লাভ কৰে অপশ্যন এ আছে ইণ্ডিয়া বি আছে অষ্ট্ৰেলিয়া চি ইংলেণ্ড এণ্ড ডি পাকিস্তান ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব অষ্ট্ৰেলিয়া 2023 চনত ICC বিশ্বকাপত অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল মনত ৰাখিব দিছ কুৱেশ্যন ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ হোৱাইট এলিফেণ্ট নিম্নলিখিত কোনখন দেশক বগা হাতীৰ দেশ বুলি জনা যায় অপশ্যন এ আছে ইণ্ডোনেছিয়া বি থাইলেণ্ড চি মালয়েছিয়া এণ্ড ডি মংগোলিয়া ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব থাইলেণ্ডক বগা হাতীৰ দেশ বুলি জনা যায় নেক্সট কুৱেশ্যন হু ইজ দ্য পয়েট অফ দ্য ফেমাছ বুক সাগৰ দেখিছা নামৰ কাব্য গ্ৰন্থখনৰ কবি কোন ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব দেৱকান্ত বৰুৱা আছিল সাগৰ দেখিছা নামৰ কাব্য গ্ৰন্থখনৰ লেখক অৰ্থাৎ কবি তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে অংকুচিতা বড়ো অফ আছাম ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ অংকুচিতা বড়ো নিম্নলিখিত কি খেলৰ লগত জড়িত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব বক্সিং অংকুচিতা বড়ো বক্সিঙৰ সৈতে জড়িত মনত ৰাখিব নেক্সট কুৱেশ্যন এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে আৰু কুৱেশ্যনটো আপোনালোকে ইয়াত চাব পাৰিছে ইন হুইচ ছেজন ডিড দ্য INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিমাণ্ড পূৰ্ণ স্বৰাজ কোন INC অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী কৰা হৈছিল অপশ্যন এ আছে লাহোৰ অধিৱেশন বি আছে কৰাচী অধিৱেশন চি আছে লক্ষ্ণৌ অধিৱেশন এণ্ড ডি আছে চুৰাট অধিৱেশন ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং আৰু আপোনাৰ স্ক'ৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব